পেঞ্চনেৰে স্বাৱলম্বী শিৱসাগৰ জিলাৰ বেতবাৰীৰ চেঙেলীবাৰীৰ মাউত গাঁৱৰ নিবাসী দেৱেশ্বৰ দিহিঙীয়া লগতে আৰু ১২ জন লগ হৈ প্ৰায় ৩খন বাৰীত মুগা লগাবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ বলিয়া এওঁলোকক মুগা পুহিবলৈ সুবিধা নিদিলে। আত্মসহায়ক গোটৰ পৰা ঋণ লৈ এই মুগা পুহিবলৈ লৈছিল যদিও দিচাং নৈৰ কবলত পৰি এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে দেৱেশ্বৰ দিহিঙীয়া আৰু তেওঁৰ সহযোগীসকলৰ। যি সময়ত দেশত লকডাউন অব্যাহত আছে সেই সময়ত পেটৰ ভাতমুঠিৰ কাৰণে বহু কষ্টৰে আগবাঢ়িবলৈ সক্ষম হৈছিল এওঁলোক। এতিয়া তেওঁলোকৰ এটাই আশা যাতে চৰকাৰে চকু মেলি আশাৰ সঞ্চাৰ কঢ়িয়াই আনে। শিৱসাগৰ বেতবাৰীৰ পৰা মুগীবালিৰ ৰিপৰ্ট অপৰূপা টিভি।